ঘৰখনলৈ সুশান্তি আৰু ধন টকা পইচা অহাটো বিচাৰে যদি এইটো কাম কৰক। ঘৰত এইজোপা গছ থাকিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। এইজোপা গছে ঘৰখনলৈ সুখ শান্তি কঢ়িয়াই আনে। ঘৰখনৰ আৰ্থিক অৱস্থাও উন্নত কৰে। এইজোপা গছৰ তলত চাকি জ্বলালে ভগৱান বিষ্ণুৰ আশীৰ্বাদো ঘৰখনত থাকে। হিন্দু ধৰ্মত তুলসী কেৱল সাধাৰণ উদ্ভিদ নহয়, বৰঞ্চ ইয়াক অত্যন্ত পবিত্ৰ আৰু পূজাযোগ্য বুলি গণ্য কৰা হয়। এইকাৰণেই প্ৰায়বোৰ হিন্দু ঘৰতে তুলসী উদ্ভিদ পোৱা যায় আৰু পুৱা গধূলি তাৰ সন্মুখত চাকি জ্বলোৱাৰ পৰম্পৰা পালন কৰা হয়। তুলসী উদ্ভিদ কেৱল পবিত্ৰই নহয়, ঔষধি গুণেৰেও ভৰপূৰ। পদ্মপুৰাণৰ লগতে আন বহুতো বেদ পুৰাণত তুলসীৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে। বৈদিক সংস্কৃতিতো তুলসীৰ স্থান অতি উচ্চ। বহুতে হয়তো নাজানে যে তুলসী ভগৱান বিষ্ণুৰ অৱতাৰ শলিগ্ৰামৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। এইকাৰণে তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়। ভগৱান বিষ্ণুক নৈবেদ্য দিয়াৰ সময়ত তাত তুলসী পাত থকাটো বাধ্যতামূলক। কোৱা হয় যে যদি প্ৰসাদত তুলসী পাত নাথাকে তেন্তে ভগৱান বিষ্ণুৱে সেই প্ৰসাদ গ্ৰহণ নকৰে। সেয়ে যেতিয়াই সত্যনাৰায়ণ পূজাৰ বাবে প্ৰসাদ প্ৰস্তুত কৰে বা ভগৱান বিষ্ণুক খাদ্য আগবঢ়ায় তেতিয়া নিশ্চয় তাত তুলসী পাত দিব। ভগৱান শ্ৰীকৃষ্ণৰো তুলসীৰ প্ৰতি অতি আকৰ্ষণ। ভগৱান শ্ৰীকৃষ্ণক পানী আগবঢ়োৱাৰ সময়ত সেই পানীত তুলসী পাত নিশ্চিতভাৱে যোগ কৰা হয়। ফুলৰ লগতে তুলসী পাত আৰু কলি অৰ্পণ কৰিলে ভগৱান সন্তুষ্ট হয়। ভগৱান শ্ৰীকৃষ্ণই তুলসী পাত বা কলি নোহোৱাকৈ কোনো প্ৰসাদ গ্ৰহণ নকৰে। আপুনি পঞ্চ পকৱান প্ৰস্তুত কৰক বা প্ৰসাদ হিচাপে 56টা ভোগ আগবঢ়াওক, ইয়াত তুলসী পাত নাথাকিলে ভগৱান শ্ৰীকৃষ্ণই গ্ৰহণ নকৰে। শাস্ত্ৰমতে ভগৱান শ্ৰীকৃষ্ণ তুলসীৰ প্ৰতি ইমানেই আকৰ্ষিত যে তুলসী পাত কলি বা তুলসী পেষ্টেৰে তেওঁক পূজা কৰিলেও দান ধৰ্ম তপস্যা যজ্ঞৰ দৰে ফল পোৱা যায়। তুলসীৰ বিষয়ে আৰু বহুত আছে যিটো আমাৰ বাবে জনাটো উপকাৰী। তুলসীক সন্তুষ্ট কৰিবলৈ কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। তুলসী সুখী হলে ভগৱান বিষ্ণু আৰু মাতৃলক্ষ্মীও নিজৰ আশীৰ্বাদ বজাই ৰাখে। প্ৰথম কথা, যি ঘৰত নিয়মিতভাৱে তুলসী পূজা কৰা হয় আৰু ৰাতিপুৱা গধূলি চাকি জ্বলোৱা হয় তাত ধনাত্মক শক্তি প্ৰবাহিত হয় আৰু সুখৰ প্ৰাধান্য থাকে। কিন্তু মনত ৰাখিব, যেতিয়াই তুলসীৰ সন্মুখত চাকি জ্বলাই তেতিয়া কেইটামান চাউল ৰাখক। ঠিক যেনেকৈ পূজাৰ সময়ত কলহৰ তলত চাউল ৰাখে, ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। দ্বিতীয় কথা, বিশ্বাস কৰা হয় যে য'ত তুলসী গছ ৰোপণ কৰা হয় তাতেই দেৱতাসকলে বাস কৰে। তুলসীৰ পৰা নিৰ্গত পবিত্ৰ সুগন্ধিয়ে দেৱতাক আকৰ্ষণ কৰে। গতিকে কেতিয়াও তুলসীৰ স্থান অশুচি নকৰিব। তুলসীৰ ওচৰত কোনো ধৰণৰ অনুচিত বা অশুদ্ধ কাম নকৰিব। তৃতীয় কথা, তুলসীৰ মাটিও সমানে পবিত্ৰ আৰু বিশুদ্ধ। এই মাটিত তুলসীৰ শিপা আৰু সৰি পৰা পাত আৰু কলি থাকে। এই মাটি কপালত লগালে বা যিকোনো শুভ কাম কৰি থাকোঁতে নিজৰ লগত ৰাখিলে ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয় আৰু কামত সফলতা কঢ়িয়াই আনে। চতুৰ্থ কথা, কেতিয়াবা তুলসী পাত্ৰত সৰু সৰু গছ বা ঘাঁহ গজে। অসাৰ বুলি ভাবি পেলাই দিয়াতকৈ কাপোৰেৰে মেৰিয়াই ধন সম্পত্তি ৰখা ঠাইত আলমাৰি বা নিৰাপদ স্থানত ৰাখক। ইয়াৰ ফলত ধন সম্পত্তিৰ সমৃদ্ধি আহে। পঞ্চম কথা, তুলসীৰ পাত, শিপা, ডাল, কলি আৰু মাটি যেনেকৈ গুৰুত্বপূৰ্ণ, তুলসীৰ মালাৰো সমানেই গুৰুত্ব আছে। তুলসী মালা পিন্ধাটো বৈষ্ণৱ সমাজত শুভ বুলি গণ্য কৰা হয়। সন্ত তুকাৰাম আৰু শিৱাজী মহাৰাজৰ দৰে মহান ব্যক্তিয়ে আগতে তুলসীৰ মালা পিন্ধিছিল। ইয়াক পিন্ধিলে ভক্তি আৰু ভগৱানৰ প্ৰতি আত্মসমৰ্পণৰ অনুভূতি জাগ্ৰত হয়। কিন্তু মনত ৰাখিব, তুলসী মালা পিন্ধাৰ পিছত সুৰা সেৱন নকৰিব বা আমিষ খাদ্য নাখাব, কাৰণ ইয়াক অশুভ বুলি গণ্য কৰা হয় আৰু ইয়াৰ বিৰূপ পৰিণতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনেদৰে তুলসীৰ আমাৰ জীৱনত অতি গুৰুত্ব আছে। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক। অনুগ্ৰহ কৰি কমেণ্টত জয় মা তুলসী লিখিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।